নমস্কাৰ। আজি আমাৰ দ্বিতীয়তম নেশ্যনেল পৰ্যায়ৰ খেল ইয়াতে আয়োজন কৰিছোঁ। সদৌ অসম দবা অংতা আৰু অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ সহযোগত আমি খেল আয়োজন কৰিছোঁ গুৱাহাটীত। মুঠ আমাৰ ইয়াতে 56 স্কুল টিম পাৰ্টিচিপেশ্যন কৰিছে আৰু এৰাউণ্ড 20 ষ্টেটৰ খেলুৱৈ আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। তাৰ মাজত আমি আটাইতকৈ সুখী ক'বলৈ যে আমাৰ যেটো স্কুলৰ পৰা তামিলনাডুৰ আমাৰ ৱৰ্ল্ড চেম্পিয়ন কেণ্ডিডেট আমাৰ কোৱালিফাই কৰিছে। আমাৰ গুকেশৰ স্কুলৰ টিম খেলিছে ইতিমধ্যে। তেওঁলোকৰ পৰা আমাৰ 4টা টিম আহিছে আৰু চণ্ডীগড়, দিল্লী, মহাৰাষ্ট্ৰ, ৱেষ্ট বেংগল, ছিকিম আৰু বিভিন্ন ৰাজ্যৰ পৰা আমাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে। আৰু আজি অপেনিং চেৰেমনি আমাৰ আৰম্ভ হৈছে 12 তাৰিখত। আমাৰ স্পৰ্টছ ছেক্ৰেটাৰী অসমৰ শ্ৰী হিলালী ছাৰ আমাৰ মাজত উপস্থিত আছিল। আমাৰ ডাইৰেক্টৰ ছাৰ আমাৰ মাজত উপস্থিত আছিল। আমাৰ GMDA ডেপুটি চেয়াৰমেন তথা আমাৰ এই খেলখনৰ আমাৰ টুৰ্ণামেণ্ট ডাইৰেক্টৰ মুকুতা ডেকা ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে আৰু অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনৰ আমাৰ যুটীয়া সম্পাদক আমাৰ কুণ্ডু দা আমাৰ মাজত উপস্থিত আছে। আৰু ভৱিষ্যত দিনতো আমি এনেকুৱা খেল আয়োজন কৰি যাম। আৰু ফেব্ৰুৱাৰী মাহত আমাৰ আৰু এটা নেশ্যনেল অনুষ্ঠিত হ'ব, য'ত এৰাউণ্ড 1000 খেলুৱৈ বাহিৰৰ পৰা আমাৰ ইয়াতে অংশগ্ৰহণ কৰিব। এখনো নেশ্যনেল পৰ্যায়ৰ স্কুল চেছ হ'ব। আৰু তাৰ আগতে আমি ইতিমধ্যে বিট কৰিছোঁ, জানুৱাৰী মাহত আমাৰ যেখন গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট আছে, আমাৰ ডিচেম্বৰত আমাক ডেট দিছে। ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত আমাৰ গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্টৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে এনাউন্সমেণ্ট কৰিছে। তেওঁলোকে আমাক 30 লাখ দি সহায় কৰিব। আৰু আমাৰ অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনেও আমাক এজ ইউজুৱেল আমাক যিখিনি ফিনেন্সিয়েল সহায় আছে তেওঁলোকে কৰিব। এইদৰে আমি চেছক দবাক আমি আগুৱাই লৈ যাবলৈ আমি চেষ্টা কৰি আছো। আৰু আটাইতকৈ ধন্যবাদ জ্ঞাপন কৰিম আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে তেওঁ দবা খেলক গুৰুত্ব দি প্ৰথমবাৰৰ বাবে খেল মহাৰণৰ নিচিনা এটা গুৰুত্বপূৰ্ণ আমাৰ স্পৰ্টছ ফেষ্টিভেলত তেওঁ দবা খেলক অন্তৰ্ভুক্ত কৰিছে। ये हर स्कूल में बने, हर गांव में बने, ये सभी चेस का ऐसा माहौल बने कि जैसे हमें ऑल वर्ल्ड में भी ये आसाम का नाम हो। और ऐसा भी हम देखा है कि ये यहाँ पे जो बच्चे जाएगा अभी आने वाले दिन में एशियन खेलेगा, एशियन टूर्नामेंट, और जाके वर्ल्ड चेस में पार्टिसिपेट करेगा। तो वो सब कुछ मिला के ऐसा है कि ये जैसे उन लोगों को मतलब ये हमारी स्टेट की तरफ से भी कुछ मिल सकता है, और ये सेंट्रल हमारी AICF की तरफ से भी मदद मिलेगा, और आने वाले दिन में वर्ल्ड जो FIDE है तो FIDE से भी हेल्प मिल सकता है। तो तभी सब कुछ मिला के हम लोग चेस को आगे ले चल सकते हैं। थैंक यू। ऑल इंडिया चेस एसोसिएशन की तरफ से मैं प्रशांत कुंडू जॉइंट सेक्रेटरी बोल रहा हूँ। ऐसा ही ये आसाम का जो अभी चेस का माहौल है ना, हमने आके देखा, बहुत अच्छा लग रहा है। ये नॉर्थ ईस्ट के लिए एक मैसेज है कि ये आने वाले दिन में आसाम हमारी आइकॉन बनेगा और सबको इम्प्रेस करने का मदद मिलेगा। तो ऐसा है, अभी इस टूर्नामेंट में ये जैसे 300 से ज्यादा बच्चे आए हैं स्कूल से, और कम से कम 21 स्टेट का प्लेयर इधर है। तो सब कुछ मिला के हमें लगता है कि ये आसाम का माहौल कुछ चेस का माहौल बन गया। और अभी यहाँ पे जो हमारा स्टेट का जो डायरेक्टर और हमारी जो कमिश्नर है अभी बोल के गया है कि ये जो चेस का माहौल है ना, ये गांव गांव में और स्कूल स्कूल में ये स्टार्ट करेगा। तो ये अलग मैसेज हो गया कि ये पूरे इंडिया के लिए हमें लगता है कि ये आसाम आने वाले दिन में इंडिया का बहुत आइकॉन बन जाएगा।